ধেমাজিৰ চিমেণ্ট চাপৰিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰত ৭১,৬৬৬ গৰাকী কৃষকলৈ PM কিষাণ সন্মান নিধিৰ ধন মুকলি। ধেমাজিৰ চিমেণ্ট চাপৰিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত কেন্দ্ৰটোৰ প্ৰেক্ষাগৃহত শনিবাৰে অনুষ্ঠিত হয় PM কিষাণ সন্মান নিধিৰ ২০তম কিস্তিৰ ধনৰ পোনপটীয়াকৈ কৰে হস্তান্তৰণৰ প্ৰক্ৰিয়া। ৯,৭০,০০,০০০তকৈও অধিক কৃষকলৈ ২০তম কিস্তিৰ জৰিয়তে ২০,৫০০ কোটি টকাৰ বেংক হস্তান্তৰকৰণ। উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা ডিজিটেলৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পোনপটীয়াকৈ কৰে উন্মোচন। শনিবাৰে দেশৰ প্ৰধানমন্ত্ৰীয়ে পোনপটীয়াকৈ কৰে ধন হস্তান্তৰকৰণ। লখিমপুৰ লোকসভা সমষ্টিৰ স্থানীয় সাংসদ প্ৰদান বৰুৱাই মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰা কাৰ্যসূচীত ধেমাজি জিলাৰ পৰা ৭১,৬৬৬ গৰাকী কৃষকে লাভ কৰে এই আঁচনি। তদুপৰি যিসকল কৃষকে আঁচনিৰ পৰা বঞ্চিত হৈ আছে সেই সকল কৃষককো সময়ৰ প্ৰতি লক্ষ্য ৰাখি কম দিনৰ ভিতৰতে আবেদন পত্ৰ পূৰণ কৰিবলৈ আহ্বান জনাই কেন্দ্ৰটোৰ জ্যেষ্ঠ বিজ্ঞানী তথা মুৰব্বী গুঞ্জন গগৈ। কাৰ্যসূচীত ধেমাজি জিলা কৃষি বিষয়া তনয়জ্যোতি গগৈ, কেন্দ্ৰটোৰ জ্যেষ্ঠ কনিষ্ঠ বিজ্ঞানীসকল লগতে প্ৰায় ৩০০ শতাধিক কৃষক ৰাইজ উপস্থিত থাকে। ৭১,৬৬৬ জনে PM কিষাণ এইবাৰ জিলাখনত পাবৰ কাৰণে সক্ষম হৈছে আৰু ৪,৫০০মান আমাৰ এতিয়াও ব্লক হৈ আছে। তাত ব্লকত আমাক বিশেষকৈ দেখুৱাইছে যে ৰেচন কাৰ্ডৰ ডুপ্লিকেচি, এখন ৰেচন কাৰ্ড দুজনে ইউজ কৰিছে বুলি দেখুৱাইছে। গতিকে সেইসকলৰো আমি নামখিনি পাম। গতিকে আমি সেই সকলোকো কেনেকৈ সুবিধাখিনি দিব পৰা যায়, প্ৰকৃত যদি কৃষক হয় তো সেইটো আমি নিশ্চয় পৰ্যালোচনা কৰি তাক সহায় কৰিবৰ কাৰণে নিয়ম যদি আছে আমি চেষ্টাখিনি কৰিম। আৰু এতিয়া মনিটৰিংটো কমপ্লিটলি অনলাইন হৈ আছে। কোনো ব্যক্তি বিশেষে এতিয়া মনিটৰিংটো কৰি থকা নাই। গতিকে ৰেচন কাৰ্ড ডুপ্লিকেচি হৈছে এইটো লগে লগে ছিষ্টেমতে তাতে অট'মেটিক ধৰা পৰি যায়। আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আজি কাছিৰ পৰা এইটো ২০ নম্বৰ আমাৰ যিটো ইনষ্টলমেণ্ট তাৰ পৰা তেখেতে গোটেই দেশবাসীক দিছে। আমাৰ ইয়াত এতিয়া নেটৰ যথেষ্ট প্ৰব্লেম হৈ আছে। চাগে অলপ পিছতে আমাৰ জিলাখনৰ কৃষকসকলেও পাবৰ কাৰণে সক্ষম হ'ব। আমি লগতে এইটো চাইছোঁ যে ৭১,৬৬৬জন মানুহে KCC লোনত যদি ক'ৰবাত কিবা তেওঁলোকে অসুবিধা পাইছে সেইখিনি আমাক জনাব লাগে। আৰু সেইদিনাখনো আমি দিশা মিটিং কৰিছিলোঁ।